ৰাখিপাৰাৰ সাকাতি শাখা সাহিত্য সভাৰ উদ্যোগত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ কেন্দ্ৰীয় অনুষ্ঠান সম্পন্ন। সাকাতি মন্দিৰ প্ৰাংগণত পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানটিত সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱ উপস্থিত হোৱা ঢোলে ডগৰে জনজাতীয় কৃষ্টি সংস্কৃতিৰ নৃত্য গীতেৰে উৰুলি ধ্বনিৰে আদৰণি জনাই আদৰি লোৱা হয়। সভাপতিগৰাকীক সংগ দি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই আৰু কেইবাগৰাকী সভাৰ ৰাজ্যিক বিষয়ববীয়া মুকলি সভাত সভাপতিত্ব কৰা সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱৰ উপস্থিতিত প্ৰায় কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানটোত অসম সাহিত্য সভাৰ কেইগৰাকীমান বিষয়ববীয়া উপস্থিত আছিল। অনুষ্ঠানটোত সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকুমাৰ হাজৰিকাই অসম সাহিত্য সভাৰ পতাকা তলত সমাবেত হোৱা সাহিত্য অনুৰাগীলৈ কৃতজ্ঞতা প্ৰকাশ কৰি ধুবুৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ সাকাতি পাহাৰ আই সাকাতি মন্দিৰৰ নৈসৰ্গিক দৃশ্যই মনোমোহিত কৰা বুলি ব্যক্ত কৰি অসম চৰকাৰক পৰ্যটনথলীলৈ গঢ় দিবলৈ আহ্বান জনায়। কাৰণ পৌৰাণিক ইতিহাস বিচৰিত আই সাকাতি মন্দিৰৰ আৰু ব্ৰিটিছ শাসকে ৰেল লাইন নিৰ্মাণ কৰি সাকাতি পাহাৰৰ শিল সংগ্ৰহ কৰিবলৈ আহি বিফল হৈছিল। এই ইতিহাস বিচাৰি লেখক সাহিত্যিক আৰু পৰ্যটকসকলৰ আগমন ঘটাৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰ কেন্দ্ৰীয় অনুষ্ঠানৰ পূৰ্বে ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিৱেশন খনি ধুবুৰী জিলা সাহিত্য সভাৰ সভানেত্ৰী সাহিত্যিক গীতালী বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাখনত উদ্বোধনী ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই। প্ৰখৰ ৰ'দৰ গৰমৰ মাজতো বহুসংখ্যক কবিয়ে কবিতা পাঠ কৰে। শিশু শিল্পী কিছুমানে গীতিক কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ আধাৰত সুন্দৰ নৃত্য পৰিৱেশন কৰে। জিকিৰ জাৰি গীতৰ তালে তালে দুগৰাকী শিল্পীয়ে সুন্দৰ অভিনয় কৰে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠানটো পৰিচালনা কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই। অ মোৰ আপোনাৰ দেশ জাতীয় সংগীতেৰে কেন্দ্ৰীয় অনুষ্ঠানটো সামৰণি পেলোৱা হয়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এই স্বাভিমানক আমি কেতিয়াও দুৰ্নীতিত বিপৰীত হ'বলৈ আমি দিয়া নাই।